জেলত ভৰাই তৈয়াৰ কৰি থকা পাছত তেওঁ ইয়ালৈ আহি দুখন টলগেট বেছি গতিকে চাৰিওফালে অসমৰ মানুহৰ কাৰণে অসমবাসীৰ মাজত আকৌ নদীবান কৰি মোৰ দ্বিতীয় পঞ্চায়তৰ নিৰ্মাণ অঞ্চলতো এই অঞ্চলৰ থলুৱা খিলন দিয়া আটাইবিলাক মানুহক আমি মাটিৰে দেখিছোঁ এই অঞ্চলৰ মানুহবিলাকৰ মাটি আছে কিন্তু পট্টা গতিকে প্ৰত্যেকটো পৰিয়ালক যেতিয়ালৈকে মাটিৰ পট্টা দিব নোৱাৰিম কংগ্ৰেছৰ চৰকাৰৰ দিনত এতিয়া বিজেপি চৰকাৰ আপুনি পাহাৰৰ পৰা আজি অৰুণাচলীসকল নাগালেণ্ডৰ ক্ষেত্ৰত মিজোৰামৰ ক্ষেত্ৰত মেঘালয়ৰ ক্ষেত্ৰত অসমৰ মাটি কিন্তু মাটি দখল কৰাৰ পাছতো অসম চৰকাৰখনে নাই বৰং চৰকাৰখনে আজি অৰুণাচলৰ মাটি এতিয়া দখল কৰিবলৈ আহে অৰুণাচলী জনগণ নাই লগত পুলিচ থাকে লগত চৰকাৰ আৰু আমি যেতিয়া আমাৰ মাটি দখল কৰে তাৰ বিৰুদ্ধে মাত মাতোঁ তেতিয়াহ'লে পুলিচে আমাৰ গতিকে মই এই মুহূৰ্তত দাবী জনাইছোঁ যে অনতি বিলম্বে অসম আৰু অৰুণাচলৰ হ'ব লাগে কিন্তু এক সাংবিধানিক সীমাৰ মাধ্যমে অৰুণাচল